এডিআরই ইংলিশ গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে জি 10 ইয়াৰ্স প্ৰিভিয়াস পেপাৰ কোৱেশ্চন সিৰিজ আৰম্ভ কৰা হৈছিল তাৰে আজিটো হ'ব পাৰ্ট 6 আৰু আজিৰ পাৰ্ট 6 ত অনলি অসম গভৰ্ণমেন্টৰ যিবোৰ পৰীক্ষা আগত হৈ গৈছে তাৰে কোৱেশ্চন খিনি লোৱা হৈছে ঠিক আছে আগৰ পাঁচটা পাৰ্টত মই অকল সেন্ট্ৰেল লেভেলৰ কোৱেশ্চন খিনি দেখাইছিলো যে এসএসসি সিজিএল এসএসসি সিএইচএসএল এমটিএস এনডিএ ৰেল বিভিন্ন এক্সামৰ মানে তোমাৰ ইংলিশৰ সেকশন খিনি দেখুৱা হৈছিল কিন্তু আজি যেটো সেকশন হ'ব তো অসমৰ প্ৰিভিয়াস যিবোৰ পৰীক্ষা হৈ গৈছে ইৰিগেশন ডিপাৰ্টমেন্ট হওক আপোনাৰ গুৱাহাটী হাইকোৰ্ট হওক বা আসাম সেক্ৰেটাৰিয়েট হওক বা আপোনাৰ যিবোৰ ডিপাৰ্টমেন্টালি এক্সাম হয় হেবোৰ ডিপাৰ্টমেন্টালি এক্সাম হওক তো বিভিন্ন এক্সামৰ বিভিন্ন কোৱেশ্চন পেপাৰ সামৰি এই পাৰ্টটোত আছে আৰু নেক্সট পাৰ্ট কেটাও আমাৰ 4-5টা পাৰ্ট অসম ডিপাৰ্টমেন্টৰ কোৱেশ্চন খিনি লম বহুতে তোমালোকে কমেন্ট কৰি আছিলা যে অসমত কি ইংলিশৰ কোৱেশ্চন আহিছিল হেবোৰ দেখাব লাগে ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটো আছে আজি যে fill in the blank to complete the following proverb তো proverb এটা তলত দিয়া আছে এই proverb টো কমপ্লিট কৰিব লাগে an apple a day keeps dash away কি কৈছে an apple a day keeps dash away ঠিক আছে এটো এটা proverb হয় ঠিক আছে এই proverb বা এই idioms টোৰ মিনিং টো উলিয়াব লাগে মানে fill in the blanks সব ভৰাব লাগে তো চাৰিটা অপচন আছে illness doctor hunger worry তো ফার্স্ট আমি বুজিম an apple a day keeps dash away মানে কি তাৰ মানে কি কৈছে এদিনত এটা আপেলে আমাক কি বস্তুৰ পৰা দূৰত ৰাখি ঠিক আছে দ্যাট মিন্স আমি সদায় কৈ থাকো নহয় যে ডেইলি মানুহে এটা আপেল খাব লাগে এটা আপেল খাব পাৰিলে স্বাস্থ্যৰ কাৰণে ভাল তো স্বাস্থ্যৰ কাৰণে ভাল দ্যাট মিন্স কি বুজাইছে যে আমাৰ ডক্টৰৰ ওচৰত যাব নালাগিব সো দা কাৰেক্ট আনসাৰ ইজ ডক্টৰ হ'ব এন আপেল এ ডে কিপস ডক্টৰ এৱে মানে ডক্টৰৰ পৰা যদি দূৰত থাকিব বিচাৰে তেতিয়া হলে এক দিনত এটা আপেল কমসে কম খাও আপোনালোকে ঠিক আছে তো হাঙ্গাৰটো নহব কিয় হাঙ্গাৰ নহব কাৰণ ভোক লাগিলে আমি আপেল খালে ভোকটো কমিব যে তেনেকুৱা কথা নহয় বহুত তেনেকুৱা বস্তু আছে যিবোৰ খালে হাঙ্গাৰ কমিব ইলনেস মানে অসুস্থতাৰ কাৰণে মানুহ আপেল খালে যে অসুস্থতা ঠিক হৈ যাব হেইটো নহয় ওৰি মানে সেইটোও নহব চিন্তা ঠিক আছে ডক্টৰ মানে আপেলটো খালে যাতে কোনো ধৰণৰ বেমাৰ নহয় ডক্টৰৰ পৰা যাতে আমি দূৰত থাকিব পাৰো দা কাৰেক্ট আনসাৰ ইজ an apple a day keeps doctor away ঠিক আছে নেক্সট কোৱেশ্চন what is the male bee called bee মানে হৈছে মৌমাখি ঠিক আছে what is the male bee মানে মেল মৌমাখি কি বুলি কোৱা হয় অপচন চাইটা আছে ড্ৰেক ড্ৰোন বিয়াৰ বি সো দা ৰাইট আনসাৰ ইজ ড্ৰোন ঠিক আছে মেল বি কোৱা হয় ড্ৰোন বুলি তো নেক্সট what is the past tense of reply reply or past tense কি হ'ব reply হ'ব reply হ'ব নে replied হ'ব নে replies হ'ব নে replayed হ'ব সো দা কারেক্ট আনসার ইজ replied হ'ব ঠিক আছে কিছুমান এনেকুৱা ওয়াৰ্ডও আছে যিবোৰৰ প্ৰেজেন্ট টেন্স past tense আৰু past perfect tense কিন্তু একে থাকে ঠিক আছে তো নেক্সট choose the word correct spelling so correct spelling কোনটো হ'ব সব মিসলিনিয়াস হয় MISELLANUS MISCLANUS তো MIS মিসে হৈ গল সিটো নাই ইয়াতে সো এটো নহব তো মিস ইয়ালৈকে ঠিক আছে MIC মিসক্লেনিয়াস হৈ গল এটো নহব ঠিক আছে miscellaneous MISCELLANEOUS এটো হ'ব রাইট আনসার রাইট নম্বরটো নহব বুজি পালে নে নেক্সট what is the collective noun for lions ঠিক আছে লায়নৰ collective মানে collective noun কি হ'ব collective noun মানে বুজি পাইছে না collective noun মানে হৈছে বহু কেইটা একেলগে ঠিক আছে মানে 10টা 15টা 20টা লায়ন একেলগে যদি ৰখা হয় এই লায়নক কি বুলি কোৱা হ'ব ঠিক আছে so the collective noun মানে একেলগে গুট কোৱা ঠিক আছে the collective noun for lions তো 10টা 15টা লায়ন যদি একেলগে থাকিব তো তাক কোৱা হয় কি pride বুলি ঠিক আছে the collective noun for lions is pride হ'ব PRIDE next what is the past tense of lie so lie or past tense কি এটা lie or past tense কি lied হ'ব নেকি lied তো অপচন নাই so lie or past tense হ'ব lay LAY ঠিক আছে তো এইবোৰ অলপ পঢ়ি যাব আপোনালোকে past tense present tense ঠিক আছে যদি ইয়াৰ প্ৰ্যাকটিস সেট লাগে টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচন বক্সত আছে মই টেলিগ্ৰামত এইবোৰ দি দিম 1 মান্থ সাবস্ক্ৰিপচন দিয়ে থাকো আরসি বোৰ দি থাকো ফ্ৰীলি জয়েন কৰিব পাৰিবা লিংক ডেসক্ৰিপচনত আছে ইংলিশৰ প্ৰিপাৰেচন তাৰ পৰা কৰিব পাৰিবা তোমালোকে ঠিক আছে তো নেক্সট complete the phrase to complete কৰিব লাগে কি phrase আছে phrase to হল a dead as a dash তো কি হ'ব a মানে phrase to complete কৰিব লাগে a as dead as a কি হ'ব এটো এটা idioms হয় ঠিক আছে idioms to fill up কৰিব লাগে তো correct answer হ'ব as dead as a dodo তো correct answer হ'ব dodo as dead
এজ আ ডোডো তো ইয়াৰ মানে কি এজ ডেড এজ আ ডোডোৰ মিনিংটো হল মিনিং হৈছে যেটো বস্তু এক্সিস্ট নকৰে ঠিক আছে ডাজ নট এক্সিস্ট যেটো বস্তু এক্সিস্ট নকৰে ঠিক আছে এক্সিস্ট নকৰে অথবা যেটো বস্তু পৃথিৱীত নাই ঠিক আছে বুজি পাইছেন নট এলাইভ পৃথিৱীত আৰু নাই নট এলাইভ এইবোৰৰ মিনিং হল as dead as a dodo ঠিক আছে যেটো বস্তু পৃথিৱীতে নাই does not exist নকৰে ঠিক আছে মই কাৰোবাক চিনি পাইছিলো আগতে চিনি পাইছিলো ঠিক আছে বৰ্তমান সেইজন ব্যক্তি পৃথিৱীত নাই he does not exist বুজি পাইছানে বা এনেকুৱা বস্তুৰ কথা মই চিন্তা কৰো যেটো বস্তু পৃথিৱীত নাই ঠিক আছে কিছুমান হয় না সপোনত আমি কিবা কিবি বস্তু দেখি থাকো যিবোৰ হয়তো ৰিয়েলিটিৰ লগত মিল নাই ঠিক আছে যেনেকৈ আমি সৰু থাকোতে কিছুমানে দেখে সপোনত যে পৰি বুলি ঠিক আছে তো পৰি বুলি বস্তু নাই পৃথিৱীত তো এক্সিস্ট নকৰে ডাজ নট এক্সিস্ট সো এজ ডেড এজ আ ডোডো এটো মিনিং বুজায় অথবা যিজন ব্যক্তি পৃথিৱীত জিয়াই থকা নাই যিজন ব্যক্তি নাই পৃথিৱীত তো এজ ডেড এজ আ ডোডো বুজি পালে নেক্সট I have dash 1 rupee note with me তো কি হ'ব I have only dash 1 rupee note with me তো maximum answer দিবা তোমালোকে n হ'ব বুলি so n is not a right answer কিয় right answer নহয় সো actually n হ'ব লাগিছিল কিয় n হ'ব লাগিছিল কাৰণ ও এটা ভাৱেল হয় ভাৱেলৰ আগত আমি জানো যে আৰ্টিকেল কি বহে n বহে হয়নে যিকোনো ভাৱেলৰ আগত আৰ্টিকেল কি বহে n বহে ও এটা ভাৱেল হয় n বহিব লাগিছিল n নহব ৰাইট আনসাৰ হ'ব a কিয় a হ'ব কাৰণ যেতিয়া ভাৱেল টু ভাৱেলৰ নিচিনা সাউন্ড কৰিব তেতিয়া মনত ৰাখিবা আৰ্টিকেল n নবহে a বহিব কি ভাৱেল টু যেতিয়া ভাৱেলৰ নিচিনা সাউন্ড o an one যেতিয়া পঢ়িবা o টু কাৰ নিচিনা সাউন্ড কৰিছে o নিচিনা সাউন্ড কৰিছে সো ইয়াতে n বহিব যেতিয়া মই আমব্ৰেলা কম বেলেগ এটা एग्जांपल দিছো মই আমব্ৰেলা কি বহিব এন আমব্ৰেলা বহিব কিয় এন আমব্ৰেলা বহিব কাৰণ এটো এটা ভাৱেল হয় কিন্তু আমব্ৰেলা ঠাইত মই যদি ইউনিট বহাম তেতিয়াও কিন্তু এন বহিব লাগিছিল এন নবহিব এ কিয় বহিব এ কাৰণ ইউনিট ইউ টু ইউ নিচিনাই সাউন্ড হল নহয় জানো ইউ টু কাৰ নিচিনা সাউন্ড হল ইউ নিচিনাই সাউন্ড হল সো ভাৱেলটো যেতিয়া ভাৱেলৰ নিচিনা সাউন্ড হ'ব তেতিয়া মনত ৰাখিবা আৰ্টিকেল তাত এন নবহে এ বহিব ঠিক আছে সো দা ৰাইট আনসাৰ ইজ আই হ্যাভ অনলি এ 1 rupee note with me প্ৰিভিয়াস ইয়াৰ প্ৰশ্ন এবাৰ কোশ্চেন অহা কোশ্চেন হয় ঠিক আছে আগৰ কোশ্চেনবোৰ যিবৰে সোৱা নাই হেবৰে তেওঁলোকে তোমালোকে প্লেলিষ্টত গৈ চাই লবা ইংলিশ প্ৰিভিয়াস ইয়াৰ কোশ্চেন বুলি প্লেলিষ্ট এটা বনাই দিছো তাত পাঁচটা পেপাৰ অলৰেডি দিয়া হৈছে এটো 6 নম্বৰ মানে পাৰ্ট হয় ঠিক আছে হোৱাট ইজ দা ডামিনেটিভ ফৰ্ম অফ ইট তো ডামিনেটিভ ফৰ্ম মানে কি বুজায় ডামিনেটিভ ফৰ্ম মানে বুজি পাইছানে এটো প্ৰিভিয়াস ইয়াৰ কোশ্চেন অসম ডিপাৰ্টমেন্টৰ তো ডামিনেটিভ ফৰ্ম মানে হৈছে the shortest form বুজি পাইছানে এনেকুৱা মানুহ থাকে ন কিছুমান যে বয়স হৈ গৈছে 50 বছৰ কিন্তু হাত বিলা সৰু সৰু ভৰি বিলা সৰু সৰু বুজি পাইছানে তাৰ মানে শৰ্টেষ্ট ফৰ্ম সাধাৰণতে মানুহ এটা যিমান হাইট হয় সেই হিচাপে মানে মানুহজনৰ বডি ষ্ট্ৰাকচাৰবোৰ গ্ৰো কৰে নহয় জানো বা যিমান বয়স বাঢ়ে সেই হিচাপৰ বডি ষ্ট্ৰাকচাৰবোৰ গ্ৰো কৰে হয়নে কিন্তু যদি মোৰ বয়স বহুত হৈ গল কিন্তু মোৰ বয়স হিচাপত মোৰ হাত ভৰিবোৰ সৰু তেতিয়া কি বুজাব যে এজ ইউজুৱেল যিমান থাকিব লাগে তাতকে শৰ্টেষ্ট ফৰ্ম এটো হৈছে ডামিনেটিভ ঠিক আছে তো ডামিনেটিভ হেম তো মই যদি কও মোৰ হ্যান্ডটো কেনেকুৱা দেখা মাই হ্যান্ড ইজ ডামিনেটিভ হ্যান্ড মানে লগাতকে বেছি সৰু ঠিক আছে তো ডামিনেটিভ ফৰ্ম মানে হৈছে শৰ্টেষ্ট ফৰ্ম তো হিলৰ ডামিনেটিভ ফৰ্ম কি ঠিক আছে হিলৰ ডামিনেটিভ ফৰ্ম হ'ব হিলক ঠিক আছে হিলৰ ডামিনেটিভ ফৰ্ম হ'ব হিলক যেনেকুৱা সিগাৰেট ঠিক আছে সিগাৰেট টু একচুয়ালি স্মলেষ্ট ফৰ্ম হয় সিগাৰেট কোৰ পৰা বনে সিগাৰৰ পৰা বনে নহয় জানো সিগাৰ এটা পাই কিন্তু সাবা ডাঙৰ সিগাৰ পায় এই সিগাৰৰ পৰা সৰু সৰু সিগাৰেট বনে হয়নে তো সিগাৰৰ শৰ্টেষ্ট ফৰ্ম হল সিগাৰেট হেতুৱে হল ডামিনেটিভ ফৰ্ম বুজি পালানে সৰি সিগাৰেট আৰু এটা যদি মই ক নোজ যেনেকুৱা নোজৰ ডামিনেটিভ ফৰ্ম হল নোজেল ঠিক আছে তাৰ পিছত তোমাৰ শেড কৰে যে আমি শেড কৰো না এনেকে শেড কৰো যে শেডৰ ডামিনেটিভ ফৰ্ম হল শ্যাডোত তুমি এনেকে দেখা ন ক্লিয়াৰ দেখা নপা অলপ দেখা পাম তো শেডৰ ডামিনেটিভ ফৰ্ম হৈছে শ্যাডো ঠিক আছে যদি হোম কয় হোমৰ ডামিনেটিভ হোম মানে হৈছে ঘৰ ডাঙৰ ঘৰ বা এটা স্ট্যান্ডার্ড ডাঙৰ হোক বা সৰু হোক ঘৰৰ এটা স্ট্যান্ডার্ড হেৰি আছে মই যদি ইমানটো এটা ঘৰ বনাও নিজৰ ঘৰত মই নিজে সমাব নোৱাৰিম বস্তু সমাব নোৱাৰিম এটো ঘৰ হ'ব জানো তেতিয়া কি হৈ যাব হোম নহব তেতিয়া হৈ যাব হ্যামলেট ঠিক আছে নেক্সট
কমপ্লিট দ্য ইডিয়মছ ইডিয়মটো কমপ্লিট কৰিব লাগে ঠিক আছে কি আছে ইডিয়মছটো হ'ল টু স্মেল আ ড্যাশ টু স্মেল আ ড্যাশ কি হ'ব ফ্লাৱাৰ হ'ব নে ডিশ হ'ব নে টাইগাৰ হ'ব নে ৰেড হ'ব ঠিক আছে ইডিয়মছটো যদি ফিল কৰিব লাগে কাৰেক্ট আনসাৰ হ'ব টু স্মেল আ ৰেড ৰেড মানে কি নিগনি নিগনিৰ গোন্ধ কেনেকুৱা বহুত লেতেৰা গন্ধ বহুত বেয়া গোন্ধ ওলাই হয়নে টু স্মেল আ ৰেড তো ইয়াৰ মিনিং কি বুজাব টু স্মেল আ ৰেড মানে কিবা এটা বেয়া বস্তু যদি মই গন্ধ পাওঁ এনেকুৱা লাগে ন ডাউট হৈ আছে মোৰ যে কিবা এটা বেয়া হৈছে মোৰ ঘৰত মই ডাউট কৰি আছো বা কাৰোবাৰ ওপৰত ডাউট হৈছে যে মানুহজনে কিবা এটা বেয়া কাম কৰিছে বুজি পাইছে তো সেইটো কি বুলি কোৱা হয় টু স্মেল আ ৰেড মানে কিবা এটা বস্তু বেয়া হোৱাৰ মানে ডাউট কৰা বা সাসপেক্ট কৰা সেইটো বুজা টু স্মেল আ ৰেড হৈছে নে তো আজি এইকেইটা কোৱেশ্চন লোৱা হৈছিল পাৰ্ট 6 ত পাৰ্ট 7 ত নেক্সট আৰু ইয়াতকে বেছিকে কোৱেশ্চন লৈ লম অসম ডিপাৰ্টমেন্টৰ আৰু কোৱেশ্চন লম বহুত কোৱেশ্চনছ আছে কালেকশন কৰা সেইখিনি মই কৰাই দিম সলিউশন তোমালোকে এই সিৰিজটো কমপ্লিট কৰিবা কৰিলে এডিআৰি গ্ৰেড 3 গ্ৰেড 4 কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হ'ব ঠিক আছে আৰু টেলিগ্ৰামত জয়েন কৰি লবা লিংক ডেসক্ৰিপশন বক্সত দি দিছো আৰু মেথছৰ পিভিএছ ইয়াৰ কোৱেশ্চন সিৰিজটো মই কন্টিনিউ কৰি যাম ঠিক আছে তো বাকি কোনোবা নতুন থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা থ্যাংক ইউ সো মাচ